এখন ল'ব ইয়াৰ পৰা ওলাই আইএসবি আছে ওচৰতে আইএসবি তাতে অলপ বহিব বাইক ভাড়া টাটাৰ দাম পায় 19 সিগনা হয় 6 চকাৰ আছে অল পেপাৰ আপডেট কৰি ফাইনেন্সৰ সুবিধা আছে মাত্ৰ 2 লাখ টকা দিলে হৈ যাব 10 টকা দাম পায় মিলিয়নৰ হয় এখন 2022 গাড়ী এখন দি আছো দেৱালী স্পেশাল কাৰণে দি আছো এখন আছে বলৰ 2020 হয় 2020 1.7 এক্সট্ৰা লং এখনৰ দামটো আছে 6,80,000 টকা 6,80,000 টকা ফাৰ্স্ট ওনাৰটো হৈ আছে ফাৰ্স্ট ওনাৰ টায়াৰ কন্ডিশনো মই দেখুৱাই দি আছো টায়াৰ কন্ডিশনো সব 100% নিউ টায়াৰ লাগি আছে মেজি এক্সপ্ৰেছ প্যাসেঞ্জাৰ হয় 2022 গাড়ী হয় 3,90,000 টকা গাড়ী দাম ইনটা 50 এখনৰ দামটো আছে আপোনাৰ 6,10,000 টকা 6,10,000 টকা হয় আৰু অন টেবল কথা পাতিলে মই 6 লাখ টকাত কৈ দিম ফাৰ্স্ট টাইম দেখাই আছো গুৱাহাটীৰ ভিতৰত কাৰোবাৰ যদি ৰিকোয়াৰমেন্ট হৈ আছে ট্ৰেক্টৰ বিচাৰি আছে গাঁৱৰ ফালে হওক বাজেট কম আছে আহক আপোনালোকে এসএস মোটৰছ দিৱালী স্পেশাল কালেকশন লৈ আহি গৈছে তাৰ পিছত দাদা ট্ৰাক টাটাৰ 700 আছে এখন টাক হয় 4 চকাত 4 ৰং পাছিঙত হ্যাপি দিৱালী অল অফ ইউ টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকক গম পাই গৈছে আজি আহিছো এসএস মোটৰছ দিৱালী স্পেশাল ষ্টক প্লাস স্পেশাল অফাৰ লৈ আহিছো আপোনালোকৰ কাৰণে আপোনালোকে যদি ভাবি আছে দিৱালীত এবাৰ মালবাহী গাড়ী কিনিম এটা আহক এসএস মোটৰছত নিউ কালেকশন আহি গৈছে মোৰ পিছফালে চাবই পাৰে ট্ৰাকৰ কালেকশন এভেইলেবল হৈ আছে সকলো ধৰণৰ মালবাহী গাড়ী পাই যাব ডাঙৰ লাগে সৰু লাগে বোলেৰো পিকআপ লাগে আপোনালোকে চাব পাৰে 16 চকা লাগে 12 চকা ডাম্পাৰ লাগে 10 চকা ডাম্পাৰ লাগে 6 চকা ডাম্পাৰ লাগে আপোনালোকে পাই যাব বোলেৰোৰ কালেকশন চাব পাৰে ইন্টাৰ কালেকশন চাব পাৰে ডিআই আছে আৰু আজি আপোনালোকক এটা ইউনিক গাড়ী দেখুৱাম এফালে আহি গৈছে চাব পাৰে ট্ৰেক্টৰ আহি গৈছে ট্ৰেক্টৰ গাঁৱৰ ফালে যদি আপোনালোকে কোনোবাই বিচাৰি আছে এটা ট্ৰেক্টৰ লাগে আজিৰ ভিডিঅ'ত ট্ৰেক্টৰ দেখুৱাম ফাৰ্স্ট টাইম এসএস মোটৰছত আহিলে আপোনালোকক গোটে আৰু দেখুৱাই আছো ভিডিঅ'টো স্কিপ নকৰি হেগলৈ চাই থাকক কালেকশন চাব পাৰে আপোনালোকে কালেকশন বহুত কালেকশন দেখুৱাম আজিৰ এই ভিডিঅ'ত আপোনালোকে চাব পাৰে তো বলক আৰু দেৰি নকৰো ভিডিঅ'টো সোনকালে আৰম্ভ কৰো আজি আইছো এসএস মোটৰছ আৰু মোৰ লগত আছে ভৱেশ দা হ্যাপি দিৱালী নমস্কাৰ দাদা হ্যাপি দিৱালী দাদা খবৰ পাতি ভাল চলি আছে না একদম টিপ টপ দাদা দিৱালী স্পেশাল হয় দিৱালী স্পেশাল মনৰ পৰা লৈ আহিছে আজি আপোনালোক হয় দিৱালী স্পেশাল আছিল দিৱালী স্পেশাল একদম কমতে আছে 2 লাখ টকা 2 লাখ টকাৰ পৰা এর উপরে একদম 31 লাখ টকা লৈকে গাড়ী পাই যাব আপোনালোকে মালবাহী গাড়ী হয় ডাঙৰ লাগে সৰু লাগে ডাম্পাৰ লাগে ট্ৰাক লাগে ট্ৰেক্টৰ লাগিলে ট্ৰেক্টৰ আছে যাও ট্ৰেক্টৰ লাগিলে ট্ৰেক্টৰ পাই যাব আপোনালোকে চাব পাৰে ট্ৰেক্টৰটোৰ পৰা আজি আৰম্ভ কৰো নেকি হয় হয় আহক হয় এটা আনকমন ভিডিঅ' কোনোদিন ট্ৰেক্টৰ দেখুৱা নাই গুৱাহাটীৰ ভিতৰত ফাৰ্স্ট টাইম এসএস মোটৰছ হয় এই ট্ৰেক্টৰতে আছে চাব পাৰে আপোনালোকে 2024 চনৰ হয় এখন কমাৰ্চিয়েল সোনালিকা DI 42 RX হয় 2024 হয় তাৰ পৰা ব্ৰ্যান্ড নিউ হৈ আছে সবই অল পেপাৰ আপডেট কৰি আছো 4 লাখ চাওক 4 লাখ টকাত ট্ৰেক্টৰ লৈ কিনে আপোনালোকে কাম আৰম্ভ কৰক হয় অল পেপাৰ আপডেট কৰি আছো অল পেপাৰ আপডেট কৰি ফাইনান্স কৰিবলৈ ফাইনান্সও কৰি দিম ফাইনান্স কৰিলে ফাইনান্স হৈ যাব মিনিমাম ডাউন পেমেন্ট দাদা ট্ৰেক্টৰটো ইমান মোৰ আইডিয়া নাই মই প্ৰথম কোনো কৈছো তেওঁ 1.5 লাখ 2 লাখ টকা দিব 1.5 লাখ 2 লাখ দিলে আপোনালোকে পাই যাব ট্ৰেক্টৰ চাব পাৰে নতুনত কিমান আহে দাদা ট্ৰেক্টৰ নতুন 9 লাখ এবভ 9 লাখ টকা দামেৰ ট্ৰেক্টৰ আপোনালোকে ইয়াতে পাই যাব ধুনীয়া কন্ডিশন হৈ আছে চাব পাৰে BS4 তো হয় হয়তো BS4 BS6 নহয় তো ট্ৰেক্টৰ BS6 ওলোৱা নাই BS4 ওকে BS4 মডেল হয় ফাৰ্স্ট টাইম দেখাই আছো গুৱাহাটীৰ ভিতৰত কাৰোবাৰ যদি ৰিকোয়াৰমেন্ট হৈ আছে ট্ৰেক্টৰ বিচাৰি আছে গাঁৱৰ ফালে হওক বাজেট কম আছে আহক আপোনালোকে এসএস মোটৰছ দিৱালী স্পেশাল কালেকশন লৈ আহি গৈছে তাৰ পিছত দাদা ট্ৰাক টাটাৰ 700 আছে এখন টাক হয় 4 চকাত 4 ৰং পাছিঙত ওকে এখন 2024 গাড়ী 2024 চাব পাৰে এখনৰ দামটো আছে 12 লাখ টকা 12 লাখ টকাত পাই যাব হয় বহুত দীঘলে আছে আপোনালোকে চাব পাৰে কিমান লোড ল'ব পাৰে দাদা 4 টন পাছিং 4 টন পাছিং হয় আৰু 14 ফুট দীঘলৰ আছে হয় ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে ডাউন পেমেন্ট 2 লাখ টকা আইচাৰ হয় এটো 2059 মডেল হয় মোৰ ইয়াতে তিনিখন গাড়ী আছে ওকে হয় 14 ফুটি দুখন আছে হয় আৰু 12 ফুটি এখন আছে 12 ফুটি আছে হয় এখন আছে 14 ফুটি গাড়ী ওকে এর দামবোৰ আছে 12 লাখ টকা 12 লাখ টকাত আইচাৰ হয় পাই যাব আপোনালোকে আৰু যদি আপুনি 12 ফুটি ল'ব বিচাৰে হয় তেতিয়া হলে 10 লাখ 80,000 টকা 10 লাখ 80,000 টকা 10 লাখ 80,000 এটো আছে 12 ফুটি আইচাৰ হয় এটা ডকুমেন্ট কৰি দিব অল ডকুমেন্ট কৰি দিৱালী অফাৰ আজি দিৱালী হয় আজিৰ পৰা আৰু 4 দিন থাকিব দিৱালী অফাৰ 4 দিনৰ কাৰণে স্পেশাল অফাৰ থাকিব বনাই আছো আপোনালোকৰ কাৰণে বুকিংটো এতিয়াই কৰি ৰাখি দিয়ক যদি ট্ৰাক বিচাৰি আছে কল কৰক সোনকালে তাৰ পিছত দাদা আৰু আহিলে ট্ৰাক হয় এখন আছে আপোনাৰ 407 4 চকাত হয় BS4 ইঞ্জিনত
এখন ল'ব পাৰে 3,50,000 টকা 3,50,000 টকা আৰু দাদা ট্ৰাক বিলাক এক্সেস কৰি তো লৈ যাব পাৰিব নাই এক্সচেঞ্জৰ সুবিধা আমাৰ ডিলাৰত নাই এক্সেস নহব ফাইনেন্স সুবিধা ৰিফাইনেন্স হ'ব কিন্তু এক্সচেঞ্জৰ সুবিধা নাই ডাইৰেক্ট আৰু পাৰচেজ কৰিব লাগিব পাৰচেজ কৰিব লাগিব চাব পাৰে আপোনালোকে পুৰা ফ্ৰেছ কণ্ডিশ্যনতে হৈ আছে যদি ট্ৰাক বিচাৰি আছে ডাঙৰ লাগে সৰু লাগে গুৱাহাটীৰ ভিতৰত এছএছ মটৰ্ছত আহক আপোনালোকে এখন আছে সুপাৰ কেৰি পেট্ৰল ভাৰ্চনত সুপাৰ কেৰি পেট্ৰল ভাৰ্চনত 2023 গাড়ী হয় এখন প্ৰাইচ আছে 3,50,000 3,50,000 টকাত পাই যাব সুপাৰ কেৰি পেট্ৰল এটা আস্কিং প্ৰাইচ কৈছে নিগেচেবল হৈ যাব অন টেবল কথা পাতিব অন টেবল যিমান পাৰে দিৱালী স্পেশাল নিগেচেবল নহব অন টেবল আহিব লাগিব ওকে তাৰ পিছত দাদা আপোনাৰ পিছফালে আৰু আহিলে হয় এখন যদি আপোনাক ডাঙৰ ট্ৰাক লাগে হয় ডাঙৰ ট্ৰাক আছে 6 চকা 15 বাৰ 6 চকা 15 বাৰ হয় এখন আছে 2022 গাড়ী ওকে এখনৰ প্ৰাইচটো আছে 11 লাখ 11 লাখ টকাত পাই যাব আপোনালোকে তাৰ পিছত দাদা আনফালে আছে এখন 15 বাৰ হয় 15 বাৰ হয় 22 ফুট দীঘলত হয় এখনৰ দামটো আছে 11 লাখ টকাই 11 লাখ টকাতে হয় দুইখন সেম প্ৰাইস সব পাৰে বহুত দীঘল আছে সেম দাম মিনিমাম ডাউন পেমেন্ট ফাইনান্স কৰিলে হয় এটো দিলে আপোনাৰ 2 লাখ টকা পৰা ষ্টাৰ্টিং 2 লাখ টকাৰ পৰা ষ্টাৰ্টিং পাই যাব হয় হয় বিভিন্ন ধৰণৰ বিভিন্ন ৰকমৰে মালবাহী ট্ৰাক পাই যাব আপোনালোকে এছএছ মটৰ্ছ বহুত কম দামত পাব আৰু কণ্ডিশ্যন ধুনিয়া পাব 100% জেনুইন গাড়ী পাব ডকুমেন্টেশনৰ লগত পাব হয় হয় তাৰ পিছত ভৱেশ দা হে গল ইন্টা V50 হেটো আজি পুৰা ধামাকা প্ৰাইজত লগাই দিয়ক হয় ইন্টা V50 এখনৰ দামটো আছে আপোনাৰ 6,10,000 টকা 6,10,000 টকা হয় আৰু অন টেবল কথা পাতিলে মই 6 লাখ তলত কৈ দিম অন টেবল কথা পাতিলে ভৱেশৰ লগত 6 লাখ টকাৰ তলতে কৰি দিব চাব পাৰে ইন্টা V50 নতুন আহিলে গাড়ী ধুনিয়া কণ্ডিশ্যনতে হৈ আছে কাম তো দাদা সব কৰি দিব আপোনালোকে আৰু দেৱালী অফাৰ আজি পুৰা 4 দিন আছে আজিৰ পৰা 4 দিনৰ কাৰণে দেৱালী অফাৰ পাই যাব আপোনালোকে জিতু লাগে এসি গোল্ড লাগে ডিজেল পেট্ৰল লাগে ইয়াতে পাব ইয়াত চাই লওক কি গোল কৈ হাৰি কৰি আছে জিতু আছে এসি গোল্ড আছে দাদা ষ্টাৰ্টিং প্ৰাইস কিমানৰ পৰা ষ্টাৰ্টিং প্ৰাইস এইবোৰ সব 2 লাখ টকা যিমান আছে হয় এই দাম পেমেন্ট নহয় অকল গাড়ীৰ দামে হয় গাড়ীৰ দাম মাত্ৰ 2 লাখ টকাৰ পৰা জিতু পাই যাব এসি গোল্ড পাই যাব যিমান কেটা আছে আৰু আপোনালোকে 22 আছে BS4 লাগিলে BS4 আছে চাই লওক BS4 আছে BS6 আছে পেট্ৰল ডিজেল আছে পেট্ৰল ডিজেল গোটে ৰেডি কণ্ডিশ্যনতে পাই যাব হয় ৰেডি কণ্ডিশ্যন আছে আৰু মেজিক বিচাৰিছে না পেছেঞ্জাৰ মেজিক এক্সপ্ৰেছ পেছেঞ্জাৰ হয় 2022 গাড়ী হয় 3,90,000 টকা গাড়ীৰ দাম 3,90,000 টকা গাড়ীৰ দাম ৰাখিছে হয় অন টেবল অলপ হ'ব হয় একদম নিগেচেবল কৰিম দিৱালী স্পেশাল আপোনালোকে আহক এই মাহৰ ভিতৰতে আহক সোনকালে লৈ যাওক আৰু তাৰ পিছত অফাৰ ট্ৰাক এখন 18-15 মিলিয়ন হয় এখনৰ দামটো আছিল 17,50,000 টকা হয় এখন অলৰেডি সেল কৰিছো মই সেল হয় এই শিলচৰত সেল কৰিছো এখন গাড়ী শিলচৰত সেল কৰিছো সেল হৈ গৈছে আপোনালোকে চাব পাৰে আৰু আনফালে যদি পেছেঞ্জাৰ যদি আপোনাক লাগে সুপ্ৰ হয় এই সুপ্ৰ হয় এখন 2023 গাড়ী ওকে এখনৰ দামটো আছে আপোনাৰ 3,90,000 3,90,000 টকাত পেছেঞ্জাৰ সুপ্ৰ আপোনালোকে পাই যাব চাব পাৰে এছএছ মটৰ্ছত আহক হয় দাদা এখন আছে ইন্টা V30 2020 গাড়ী হয় এখন দি আছো 5,20,000 টকাত 5,20,000 টকাতে পাই যাব গাড়ী অলমোস্ট ৰেডি কণ্ডিশ্যনৰ হৈ আছে হয় বডি অলমোস্ট বনোৱাই আছে পুৰা বনোৱা আছে আনফালে আছে এখন কাম নাই আৰু ইয়াৰ পৰা গাড়ী লৈ গলে হয় ৰেডি কণ্ডিশ্যনতে পাব গাড়ী আনফালে আছে এখন আছে 2023 হয় হয় ইন্টা V30 এখনৰ দামটো আছে 5,50,000 5,50,000 টকা মই কণ্ডিশ্যনটো অলপ দেখুৱাই দি আছো ইন্টেৰিয়ৰ কণ্ডিশ্যনো চাব পাৰে আপোনালোকে ধুনিয়া কণ্ডিশ্যনতে পাই যাব আহক টেষ্ট ড্ৰাইভ লক বডি চাব পাৰে ধুনিয়াই আছে পুৰা তাৰ পিছত দাদা আনফালে দেখুৱাইছো আপোনালোকক ইন্টা V10 হয় ইন্টা V10 2022 গাড়ী হয় এখন ওকে এখনৰ দামটো আছে 3,30,000 টকা 3,30,000 টকাত ইন্টা V10 পাই যাব আপোনালোকে অল পেপাৰ আপডেট কৰি দিম ফাইনেন্সৰ ভিডিও আছে ডাউন পেমেন্ট মাত্ৰ 1.5 লাখ টকা দিলে হ'ব 1.5 লাখ টকা দিলে ইন্টা V10 লৈ যাব পাৰিব আপোনালোকে ইন্টাৰ গোটে মডেল পাব V10 V30 V20 নাই আপোনাৰ V30 আছে V10 আছে V50 আছে V50 ৰ আহি গল দাদা হোৱাইট কালাৰ হয় হোৱাইট কালাৰ V50 2022 গাড়ী হয় এখনৰ প্ৰাইসটো আছে 5,80,000 5,80,000 টকা চাব পাৰে গাড়ীৰ কণ্ডিশ্যন ধুনিয়াই আছে আৰু এছএছ মটৰ্ছত গাড়ী বিলাক জেনুইন পাব আপোনালোকে ৰানিং কণ্ডিশ্যনতে পাব পুৰা হয় ৰানিং কণ্ডিশ্যন V10 আহিলে দাদা আনফালে এখন 2021 হয় হয় ইন্টা V10 এখনৰ দামটো আছে 3,20,000 টকা 3,20,000 টকা দিৱালীৰ আগত আহিলে একদম স্পেশাল অফাৰ পাই যাব স্পেশাল আৰু অফাৰ হয় দেৱালী আগত পৰা আহিব নোৱাৰে কাৰণ আজি দেৱালী হৈ গল আজি পুৰা 4 দিনলৈ ভেলি আছে এই অফাৰ 19-20 এই অচলিলে ডাম্পাৰ হয় ডাম্পাৰ হয় 22 গাড়ী অলৰেডি মই বিক্ৰী কৰিছো এখন গাড়ী ওকে 19 লাখত 19 লাখ টকাত সেল হৈ গৈছে এখন ডাম্পাৰ চাব পাৰে জাগিৰোড মৰিগাঁও পাৰ্টি হয় মৰিগাঁৱৰ হয় পাৰ্টিয়ে বুকিং কৰি ৰাখি দিলে
চাব পাৰে আপোনালোকে এটা বেলেগে বুকিং কৰি ৰাখিব পাৰিব নেকি ফাইনালি হৈ গ'ল নোৱাৰে হৈ গ'ল বেলেগ লাগিলে আৰু ডাম্পাৰ বেলেগ আছে বেলেগ এভেইলেবল আছে এভেইলেবল পাই যাব আপোনালোকে কালেকচন টেনচন নকৰিবই আৰু যি লাগে কমাৰ্চিয়েল গাড়ী হয় কল কৰক এছএছ মটৰ্ছ হয় আপোনাক যদি DI আছে 207 হয় মোৰ তাত চাওক 4খন আছে 4খন আছে হয় 2019 ৰ গাড়ী ওকে গাড়ীবোৰৰ দাম আছে 3,90,000 টকা 3,90,000 টকা হয় আস্কিং প্ৰাইস কৈছো নেগোচিয়েবল কৰাই দিম মই নেগোচিয়েবল হৈ যাব আপোনালোকে জি লয় মহিন্দ্ৰা লয় সুপ্ৰ লয় জিটো লয় বুলেৰো লয় নেগোচিয়েবল হৈ যাব গাড়ী অলমোস্ট ৰেডি কন্ডিশনতে হৈ আছে হয় হয় এটা আছে দুটা তিনিটা চাৰিটা যিমান কেইটা লাগে আপোনালোকে লৈ যাব আনফালে এখন দেখাইছো চাওক 16 চকা টাটা 16 চকা হয় এখন হয় হয় এখন আছে 2020 ৰ গাড়ী এখনৰ প্ৰাইসটো যে কম নহয় আপুনি কব যে হা ইমান টকাত কম দিছে মাত্ৰ 26 লাখ টকাত দিয়ে এখন গাড়ী 26 লাখ টকা চ্যালেঞ্জিং প্ৰাইসত হয় 26 লাখ টকাত 16 চকা গাড়ী 2020 ৰ গাড়ী 16 চকা গাড়ীও অল পেপাৰ আপডেট কৰি দিছো লাগে অল পেপাৰ আপডেট আৰু গুৱাহাটী ৰেজিষ্ট্ৰেচন গুৱাহাটী ৰেজিষ্ট্ৰেচন AS01 MC সবাই মানে মই ষ্টাৰ্টিংতে কৈছো সকলো ধৰণৰ গাড়ী পাই যাব 12 চকা 16 চকা 4 চকা 3 চকা 6 চকা ডাম্পাৰ 10 চকা 12 চকা তো পাই যাব আপোনালোকে চাব পাৰে তাৰ পিছত দাদা পিছফালে আৰু আছে ইফালে আছে কালেকচন শেষ নহয় আৰু ইয়াতে আপোনালোকে চাবই পাৰে বহুত ডাঙৰে হয় ডিলাৰ কালেকচন গোটে পাই যাব মডেল যোদ্ধা ষ্টাৰ্টিং কিমানৰ হয় এখন যোদ্ধা আছে আপোনাৰ 2022 ৰ হয় টিপাৰ বডি পিছফালে ডাম্পাৰ বডি টাইপ উঠাই দিব পাৰে উঠাব পাৰিব হয় চাব পাৰে আপোনালোকে এটো দাম আছে আপোনাৰ 6,50,000 হয় কিন্তু আস্কিং প্ৰাইস কৈছো এটো 6 লাখ টকা দি আছে এটো 6 লাখ টকা 50,000 ডাইৰেক্ট ডাউন পেমেন্ট কমাই দিছো ক্যাশ ডিসকাউন্ট দিবালি স্পেশাল 50,000 টকা যোদ্ধাৰ এই গাড়ীটোৰ ওপৰত চাব পাৰে টিপাৰ বডি হয় দাদা তাৰ পিছত যোদ্ধা 4x4 আছে 4x4 নহয় এখন যোদ্ধা ডাবল কেবিন হয় হয় 2023 ৰ গাড়ী ধুনীয়া কণ্ডিচনৰ গাড়ীখন ধুনীয়া হৈ আছে পুৰা কিন্তু 4x4 নহয় মাত্ৰ ডাবল কেবিন হয় হয় 2023 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 7,30,000 টকা দিম এখন 7,30,000 টকা হয় এটো কিমান ডিসকাউন্ট লগাই দি আছে আজি এটো আছে আপোনাৰ 7,50,000 টকা আছে হয় 30,000 টকা কেছ ডিসকাউন্ট মই দিছো অন টেবল কথা পাতিলে আৰু কমাই দিম ক্যাশ ডিসকাউন্ট অন টেবল কথা পাতিলে আৰু ডিসকাউন্ট হৈ যাব যদি মোৰ ভিডিও চাই কিনে হয় সোনকালে আহে ভিজিট কৰে ডিলাৰ দাদা তাৰ পিছত যোদ্ধা আৰু হয় যোদ্ধা এখন 4x4 হয় 2022 ৰ গাড়ী ওকে এখন দি আছো 5,40,000 টকা 5,40,000 টকা হ্যাঁ যোদ্ধা চাব পাৰে অন টেবল ডিসকাউন্ট হৈ যাব পুৰা মই ডিসকাউন্ট কৰি দাম কৈছো দেৱালী নিউ মডেল BS6 মডেল আহি গল BS6 ৰ যোদ্ধা 4x4 হয় এখনৰ 2000 আপোনাৰ 23 ৰ গাড়ী 23 লাষ্টৰ গাড়ী ওকে হয় এখন দি আছো আপোনাৰ 7,30,000 টকা 7,30,000 টকাত চাব পাৰে দি আছে আৰু নিউ মডেল যোদ্ধা যদি বিচাৰি আছে পুৰা ফ্ৰেছ কন্ডিশনতে পাই যাব বুলেৰো ষ্টাৰ্টিং কিমানৰ পৰা দাদা বুলেৰো এখন আছে বুলেৰো 2020 ৰ হয় 2020 ৰ 1.7 এক্সট্ৰা লং এখনৰ দামটো আছে 6,80,000 টকা 6,80,000 টকা ফাৰ্স্ট ওনাৰটো হৈ আছে ফাৰ্স্ট ওনাৰ টায়াৰ কন্ডিশনো মই দেখুৱাই দি আছো টায়াৰ কন্ডিশন চাব পাৰে 100% নিউ টায়াৰ লাগি আছে হয় জি আছে একদম জেনুইন পাব ইয়াতে আনফালে এখন 1.7 এক্সট্ৰা লং 2022 ৰ গাড়ী হয় এখন আছে আপোনাৰ 7,50,000 টকা 7,50,000 2022 ৰ হয় 2022 ৰ বুলেৰো হয় 1.7 হয় আনফালে যদি আপোনাক আপোনাৰ BS4 লাগে হয় BS4 বুলেৰো এখন আছে BS4 বুলেৰো 2017 ৰ গাড়ী এখনৰ প্ৰাইসটো আছে 5,80,000 টকা 5,80,000 টকা দাদা একদম কম দামত এতিয়া আপোনালোকৰ ডিলাৰত বুলেৰো কোনটো আছে अवेलेबल একদম কম দাম এটুই আছে 5,80,000 টকা 5,80,000 টকাত পাই যাব দিৱালী স্পেশাল অলপ কম আৰু অন টেবল কথা পাতিলে আৰু কমাই দিম দিৱালী স্পেশাল ওকে আনফালে চাও এখন 10 টকা ডাম্পাৰ লিলিয়ানৰ হয় এখন 2022 ৰ গাড়ী এখন দি আছো দিৱালী স্পেশাল কাৰণে দি আছো 28 লাখত 28 লাখ টকা হয় নতুন লব গলে কিমান পৰে দাদা এটো নতুন লব গলে দাদা বহুত পৰে এটো আইডিয়া নাই কিন্তু এখন আপোনাৰ এনে মই 31 লাখ আছিল আমাৰ সেলিং প্ৰাইস দেৱালী অফাৰৰ কাৰণে 28 লাখত টকা দি আছো 28 লাখত পাই যাব আপডেট কৰি ফাইনেন্সৰ সুবিধা আছে ডাম্পাৰ চাব পাৰে আশোক লেলেনৰ এতিয়া ঠাণ্ডাৰ দিন আহি আছে 10 টকা মাটিৰ বিজনেছৰ কাৰণে যদি কোনোবা ৰিকোয়াৰমেন্ট হৈ আছে একদম ধুনীয়া কন্ডিশনত পাব শোরুম কন্ডিশন তাৰ পিছত দাদা আনফালে এখন 19 20 আছে হয় এখন 6 টকাৰ হয় 6 টকা 2022 ৰ গাড়ী ওকে এখনৰ প্ৰাইসটো আছিল 19,50,000 হয় দেৱালী স্পেশালৰ কাৰণে ডাইৰেক্ট 19 লাখ টকা হৈছে 50,000 কে ডিসকাউন্ট ডাইৰেক্ট ডিসকাউন্ট ফ্ল্যাট ডিসকাউন্ট দেৱালী স্পেশাল সাপৰে ডাম্পাৰ 6 চকাত পাব 10 চকাতো পাই যাব আপোনালোকে আৰু আছে এফালে ডাম্পাৰ কালেকচন সব পাৰে মানে ইউজা আছে 4x4 হয় এখনটো আছে আপোনাৰ 23 ৰ গাড়ী ওকে এখনৰ দামটো আছে 7,20,000 টকা 7,20,000 টকাত পাই যাব যোদ্ধা
তাৰপিছত দাদা আহি গ'ল বলেৰো মেক্সি তাক 2021 গাড়ী 5,50,000 টকাত অল পেপাৰ আপডেট কৰি দিছো 5,50,000 টকাত অল পেপাৰ আপডেট কৰিছো অল পেপাৰ আপডেট কৰি পাই যাব বলেৰো এখন 23 হয় সুপ্ৰ হয় এখন আপোনাৰ মেক্সি তাক হয় 5 গিয়াৰ এখন দি আছো আপোনাক 3,90,000 টকা 3,90,000 টকাত পাই যাব একদম ফ্ৰেছ কন্ডিশনতে পাব হয় মহিন্দ্ৰা সুপ্ৰা আৰু আহিল আৰু এখন 22 হয় হয় মেক্সি তাক 5 গিয়াৰ এখন 2022 গাড়ী এখন পাই আছে 3,80,000 টকা 3,80,000 টকাত পাই যাব সব পৰে যদি BS Pro ইঞ্জিনত আপোনাৰ এসি লাগে এসি সুপাৰ এসি হয় এখন সুপাৰ এসি লাগে তেতিয়া পাই আছে 2,60,000 টকা পাই আছে 2,60,000 টকা 60,000 টকা সুপাৰ এসি মিন সুপাৰ এসি মিন তাৰ পিছত আনফালে ইন্টা V10 কালেকশন 2022 হয় হয় এখন দি আছো আপোনাক 3,80,000 টকা দি আছো 3,80,000 টকা 2022 হয় ইন্টা V10 কিমান ৰানিং আছে দাদা এবোৰ ৰানিং 40,000 50,000 ইমানে মানে কম চলাই হয় কমো হ'ব পাৰে কম হ'ব পাৰে এটা আস্কিং কৈছো মই হয় কম হ'ব পাৰে এফালে আৰু আছে দাদা এটো কিমানত দি আছে হয় এটো আছে আপোনাৰ 2022 হয় হয় এটো দেখো 3,70,000 টকা 3,70,000 টকা হয় ইন্টা V10 এটা মডেল আছে এটা মডেল আছে নিউ মডেল হয় BS মডেল নিউ মডেল হয় বডি অলমোস্ট বনোৱাই আছে হয় সব আনফালে এখন ইন্টা V30 দাদা কিমান 2022 হয় 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 এখন দি আছো আপোনাক 5,50,000 5,50,000 টকাত পাই যাব ইন্টা V30 2022 এর মডেল তার পিছত দাদা ইন্টা V50 এখন আছে 2022 হয় হয় এখন দি আছো আপোনাক 5,90,000 5,90,000 টকাত পাই যাব ইন্টা V50 অল ডকুমেন্টেশন কৰি অল ট্রান্সফার কৰি আৰু আনফালে যদি আপোনাৰ এসি গোল লাগে এসি গোল হয় কম দামত দাদা এসি গোলৰ কালেকশন আছে আজি হয় এসা এসি মেগা আইলাক এসি মেগা ডিজেল ভাৰ্সনত এইবোৰ দাম আছে 2,50,000 টকা 2,50,000 সব পৰে এসি মেগা পাই যাব তাৰ পিছত আপোনাক যদি প্যাসেঞ্জাৰ ম্যাজিক লাগে হয় 2022 হয় এখন পাবো আপোনাৰ 3,80,000 টকা পাবো 3,80,000 টকাত ম্যাজিক এক্সপ্রেস 2022 এর মডেল অল কাম অল ট্রান্সফার কৰি দিব হয় পুরা ট্রান্সফার কৰি অল পেপার আপডেট কৰি ফাইনান্স সুবিধা আছে ওকে আনফালে যদি টাটাৰ ডাম্পাৰ লাগে বহুত বিচাৰে টাটাৰ ডাম্পাৰ চ্যালেঞ্জিং প্রাইস হিলাই চ্যালেঞ্জিং প্রাইস আছে টাটা ডাম্পাৰ 19 তে সিগনা হয় 6 চকাৰ আছে অল পেপার আপডেট কৰি ফাইনান্স সুবিধা আছে মাত্ৰ 2 লাখ টকা দিলে হৈ যাব 2 লাখ টাকা দিলে হৈ যাব মিনিমাম ডাউন পেমেন্ট 2 লাখ টকা মিনিমাম হয় 19 তে সিগনা হয় এখানে প্রাইস আছে 19,50,000 19,50,000 টাকা টাটা ডাম্পার টাটা সিগনা না সব পরে আপোনালোকে মাগৰ খুব কম পোৱা যায় এখন গাড়ী হয় মোটৰ আছে এখন সিগনা BS6 হয় BS6 হয় কিমান চনৰ কলে এটো 2022 2022 লাষ্টৰ মডেলে হয় হয় আহক আপোনালোকে अवेलेबल কালেকশন আহি গৈছে SS মোটরস দিৱালী স্পেশাল কালেকশন প্লাস স্পেশাল অফার হয় তাৰ পিছত আনফালে টাটা হলো হয় টাটা হলো হয় 22 ফুট দীঘল আছে 2023 গাড়ী ওকে 12 টন পাসিং আছে হয় এখন গাড়ী এখন দি আছো 17 লাখ টকা দি আছো 17 লাখ টাকা পাই যাব এই 17,50,000 টকা এনে আইসক্রিম প্রাইস 50,000 মই একদম ডাইরেক্ট কেস মানে অফার ডাইরেক্ট অফার ডাইরেক্ট অফার দি আছে ভাবে আৰু দি দিব আপোনালোকে আহিলে অন টেবল কথা হলো আৰু পাই যাব তাৰ পিছত দাদা এফালে আৰু আছিল ট্ৰাক এখন অলরেডি সেল হৈছে সেল হয় ওকে अवेलेबल আছে কালেকশন আপোনালোকে বেছি দেৰি নকৰিবই সকলো ধৰণৰ মালবাহী বাহন ইয়াতে পাই যাব SS মোটরস হয় আনফালে সব এখন আছে এসি গোল হয় এখন এসি গোল আছে ডিজেল ভার্সনত এসি গোল 2022 হয় এখন দি আছো 2,60,000 টকা 2,60,000 টাকা হয় 2022 এসি গোল ডিজেল না পেট্রোল ডিজেল হয় ডিজেলত জি লাগে আৰু সকলো আছে হয় সকলো মডেলে আৰু আনফালে সব এখন আছে 2024 হয় মেক্সি ট্রাক হয় বোলেরো মেক্স পিকআপ হয় এখন 2024 হয় ওকে এর প্রাইস আছে 8,40,000 টাকা 8,40,000 টাকা হয় সব পৰে আপোনালোকে অসমৰ ভিতৰত ডাঙৰ কমাৰ্শিয়াল গাড়ীৰ ডিলাৰ SS মোটরস আপোনালোকে সব পৰে अवेलेबल কালেকশন এখন আছে বোলেরো 4x4 হয় এম বোলেরো 4x4 2023 গাড়ী এখন দিছো 7,60,000 টাকা 7,60,000 হয় 7,60,000 টাকা দিছো 2023 বোলেরো 4x4 ওকে ইয়াৰ পিছত যদি বডি আছে একদম ব্ৰেন্ড নিউ বডি হয় আজিলে মালে লোড কৰা নাই একদম ব্ৰেন্ড নিউ বডি আজিলৈ মালে লোড কৰে একদম নেক্সট শোরুম কন্ডিশন গাড়ী হয় সব পৰে আপোনালোকে বডিৰ কন্ডিশন সব পুৰা অৰিজিনাল হৈ আছে বোলেরো একদম ধুনিয়া কন্ডিশনত পাই যাব SS মোটরস তাৰ পিছত প্যাসেঞ্জাৰ অটো এটা ভিডিও শেষৰ আজি এখন দেখাইছো প্যাসেঞ্জাৰ পেট্রোল অটো TVS কিং হয় 2024 গাড়ী এখন দিছো 1,20,000 টাকা 1,20,000 টাকা অল পেপার আপডেট কৰি দিছো ফাইনান্স নহব অল পেপার আপডেট কৰি আৰু কিমান চনৰ হয় 24 গাড়ী 2024
হয় লৈ কিনে আজিৰ পৰাই ভাড়া মাৰিব পাৰিব একদম আজি ইয়াৰ পৰা ওলাই ভাড়া মাৰিব এখন ল'ব ইয়াৰ পৰা ওলাই ISB আছে ওচৰতে ISB তাতে অলপ সময় বহিব ডাইৰেক্ট ভাড়া এনেকুৱা টাইপৰ কোৱালিটিৰ গাড়ী পাব এছএছ মটৰ্ছত আহক আপোনালোক আৰু ভিডিঅ'টো যিমান পাৰে অলপ বেছি বেছি কৰি হয় শ্বেয়াৰ কৰি দিয়ক আৰু অফাৰ দা হয় ফাইনেন্স আপোনালোকৰ এতিয়া ক'ত হৈ আছে কৈ দিয়ক অসমৰ সকলো জাগাতে ফাইনেন্স হয় অল অভাৰ আছাম হয় আৰু লগতে শ্বিলঙতো হ'ব এতিয়া এইখন গাড়ী দেখাইছো আপোনাৰ বলেৰো মেক্স পিকআপ হয় 24ৰ গাড়ী এইখনৰ প্ৰাইচটো আছে 8,50,000 টকা 1.7 HD হয় 1.7 HD বলেৰো মেক্স পিকআপ হয় 24ৰ গাড়ী চাই লওক নগাঁও নম্বৰ গাড়ী যদি আপোনালোকৰ নগাঁও কোনোবা আছে নহয় চাই ল'ব দাদা আপোনালোকৰ কাৰণে বঢ়িয়া মাছৰ বজাৰত বেপাৰ কৰাৰ কাৰণে বঢ়িয়া গাড়ী এখন চাই লওক ধুনীয়া গাড়ীখন AC মেগা এক্সেল হয় এইখনৰ প্ৰাইচটো আছে 2,80,000 টকা ধুনীয়া গাড়ী এখন 2020ৰ গাড়ী চাই লওক এখন আৰু দাদা ফাইনেন্সৰ ডকুমেন্টেশন বিলাক অলপ কৈ দিয়ক ফাইনেন্সৰ ডকুমেন্টছ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড লাগিব হয় কাস্টমাৰ সিভিলটো ভাল হ'ব লাগিব আৰু লগতে বেংকৰ চেকবুক আৰু পাছবুক জৰুৰী লাগিবই মেন্ডেটৰী আৰু এক্সচেঞ্জ তো নহয় এক্সচেঞ্জ নহয় ৰিফাইনেন্সৰ সুবিধা আছে হে আজি ভিডিঅ'ত মই আপোনালোকক বহুত গাড়ী দেখালো হয় আপোনালোকে আহিব আমাৰ ডিলাৰ ভিজিট কৰিব মই আস্কিন প্ৰাইচ কৈ আছো নিগেজল হৈ যাব আহি কথা পাতিব ওকে দাদা হেপী দিৱালী দাদা হেপী Thank you. ওয়েলকাম আজি আহিছো এছএছ মটৰ্ছ আহি কিনে দেখা পালো গাড়ী ডেলিভাৰী হৈ আছে আৰু দাদাই গাড়ী ল'লে দাদা কোনটো গাড়ী ল'লে আজি এইটো গাড়ী লৈ লৈছে নামটো কি আছিল অশোক লেলেণ্ড দোস্ত আপুনি গাড়ীটো কোনটো পাৰপাছৰ কাৰণে ব্যৱহাৰ কৰিব চব্জি বিজনেছৰ কাৰণে ভিডিঅ'ত সদায় কৈ থাকো আহক আপোনালোকেও আহক গাড়ী যদি বিচাৰি আছে লওক এছএছ মটৰ্ছৰ পৰা দাদা আপুনি ক'ৰ পৰা আহিছিলে মংগলদৈৰ পৰা আহিছিলে কেনেকুৱা লাগিছে গাড়ীৰ কণ্ডিশ্যন ভাল লাগছে টেষ্ট ড্ৰাইভ লৈছিলে না অল ডকুমেণ্টেশ্যন চাই কিনেতো লৈছে আপুনি আৰু দাম বিলাক কমাই দিছে না দিৱালী স্পেচিয়েল অফাৰ দিছিলে অলপ কমাই দিছে হয় আৰু পেট্ৰল দিছে না নাই গোটেই দিছে যি আছে আৰু ডাইৰেক্ট সুধি আছো দাদাৰ পৰা তো এতিয়া দাদা কেনেকুৱা লাগি আছে আপোনাৰ ডিলাৰত আহি কিনে ভাল লাগছে ভালে লাগি আছে অ'কে কংগ্ৰেচুলেশ্যন লাহেকে যাব আৰু গাড়ীটো দেখুৱাই দি আছো আপোনালোকে চাবই পাৰে পুৰা ধুনীয়া কণ্ডিশ্যনতে হৈ আছে এতিয়া আৰু ডেলিভাৰী হ'ব